নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি হৈছে ৰাস পূৰ্ণিমা। আজিৰ এই ৰাস পূৰ্ণিমাই ৰাশি চক্ৰত ৬টা ৰাশিৰ ওপৰত বিশেষ শুভ পৰিৱৰ্তন লৈ আনিব। সেই ৬টা ৰাশিৰ বাবে কেইবাটাও ভাল খবৰ আজিৰ দিনটোত দেখা পোৱা গৈছে। গতিকে কি শুভ ফল সেই ৬টা ৰাশি লাভ কৰিব, কি জানিবা আপোনাৰ ৰাশিৰ বাবেও আজিৰ এই ৰাস পূৰ্ণিমাই কিবা ভাল খবৰ লৈ আনিব গৈ আছে, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি পূৰ্ণিমা তিথি থাকিব ৰাত্ৰি ৬:৫৯ গতিকে আহক আজি কোনটো ৰাশিৰ ওপৰত কেনেধৰণৰ ফলাফল আজিৰ এই পূৰ্ণিমা তিথিয়ে প্ৰদান কৰিব সেই বিষয়ে জনাওঁ। আজিৰ এই ৰাস পূৰ্ণিমাৰ প্ৰথমটো প্ৰভাৱ পৰিব মেষ ৰাশিৰ ব্যক্তিসকলৰ ওপৰত, কাৰণ ৰাশি চক্ৰত প্ৰথমটো ৰাশি হোৱাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ কৰ্মত উন্নতিৰ যোগ আহি পৰিব আৰু কৰ্মৰ লগে লগে ব্যৱসায় বাণিজ্যতো বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিৰ পথবোৰ মুকলি কৰাব। অৱশ্যে অকণমান খৰচ বঢ়াব পাৰে, কাৰণ খৰচৰ স্থানত অশুভ গ্ৰহৰ দৃষ্টিয়ে কৰিব নলগীয়া ঠাইতো অকণমান খৰচ কৰোৱা দেখা যাব। কিন্তু ধনৰ বৰ বিশেষ অভাৱ অনাটন হ'ব নিদিয়ে, কাৰণ পূৰ্ণিমাৰ এক বিশেষ প্ৰভাৱ আপোনাৰ ধনৰ স্থানতো থাকিব, উপাৰ্জনৰ স্থানতো থাকিব, যিটো কাৰণত আপোনাৰ এই ৰাস পূৰ্ণিমাৰ প্ৰভাৱে আৰ্থিক স্থিতিত বৰ বিশেষ সমস্যা নিদিয়ে। কাৰণ যদি আপুনি খৰচ কৰাত নিয়ন্ত্ৰণ ৰাখে, তেতিয়াহ'লে দেখিব এই ৰাস পূৰ্ণিমাৰ বিশেষ প্ৰভাৱ আপুনি নিশ্চয় ল'ব পাৰিব। অৱশ্যে দৈৱীয় শক্তিৰ উদ্ভৱ হোৱা এওঁলোকৰ ভিতৰত দেখা যাব, কাৰণ অন্য ব্যক্তিক সোনকালে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কথা বতৰা, আপোনাৰ ব্যক্তিত্বত সকলোৱে সন্মান কৰিব, সকলোৱে গুৰুত্ব দিব। গতিকে আজিৰ এই পূৰ্ণিমাৰ প্ৰভাৱত সম্পূৰ্ণ দিনটোত আৰু প্ৰায় 15 দিনলৈকে আপোনাৰ ব্যক্তিত্বত কিছু এনেধৰণৰ গুণ থাকিব, যি গুণে আনক সোনকালে আকৰ্ষিত কৰিব পাৰিব। অকণমান কাম বনবোৰত পলম অৱশ্যে হ'ব পাৰে, যিটো কাম ভাবি আছে সেইটো কাম সময়ত নহয়, অকণমান সময়তকৈ পলম হ'ব, কিন্তু অন্তিম সময়ত হ'লেও সেই কাম বনবোৰ হৈ উঠা দেখা যাব। গতিকে ৰাশি চক্ৰত মেষ ৰাশিৰ ব্যক্তিসকলৰ ওপৰত আজিৰ এই ৰাস পূৰ্ণিমাৰ বিশেষ শুভ প্ৰভাৱ নিশ্চয় থাকিব। আৰু দ্বিতীয়টো ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত আজিৰ ৰাস পূৰ্ণিমাৰ প্ৰভাৱবোৰ পৰিব, কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান চঞ্চলতা থাকিব পাৰে, কাৰণ চন্দ্ৰ হৈছে মনৰ কাৰক, আৰু মনৰ কাৰক গ্ৰহৰ দৃষ্টি শিক্ষাৰ স্থানত থকাৰ লগে লগে অকণমান চঞ্চলতা থাকিব, ধৈৰ্যৰ পৰিমাণ কমিব। গতিকে শিক্ষাত মধ্যম, কিন্তু এওঁলোকে পৰিকল্পনা কৰা কাম বনবোৰ আজিৰ দিনটোত খুব ধুনীয়াকৈ হৈ উঠা দেখা যাব। পূৰ্ণিমাৰ এক বিশেষ প্ৰভাৱ এওঁলোকৰ পৰিকল্পিত কাম বনবোৰত পৰা দেখা যাব, যাৰ বাবে সুকলমে কাম বনবোৰ হৈ উঠা দেখা যাব। প্ৰেম সম্পৰ্কতো এক শুভ প্ৰভাৱ এওঁলোকৰ নিশ্চয় আজিৰ দিনটোত থাকিব। লগে লগে এওঁলোকৰ যিহেতু বিভিন্ন ক্ষেত্ৰত ক্ৰয় বিক্ৰয়ৰ যোগো আজিৰ দিনটোত দেখা পোৱা গৈছে, কাৰণ এই পূৰ্ণিমাৰ প্ৰভাৱে এওঁলোকৰ ক্ৰয় বিক্ৰয়ৰ পৰিমাণ অকণমান বঢ়াব, বেচা কিনা অকণমান বৃদ্ধি পোৱা দেখা যাব। আলহী অতিথিৰ সৈতেও সম্পৰ্ক বঢ়াব, আত্মীয় কুটুম্বৰ সৈতেও এওঁলোকৰ সম্পৰ্ক বৃদ্ধি কৰোৱা দেখা যাব। গতিকে বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবেও পূৰ্ণিমাৰ প্ৰভাৱে, পূৰ্ণিমাৰ এক বিশেষ শুভ সংযোগ এই ৰাশিৰ ব্যক্তিসকলৰ ওপৰত আজি থকা পৰিলক্ষিত হ'ব। তৃতীয়টো ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ জীৱনতো সকাৰাত্মক পৰিৱৰ্তন আজি আহি পৰিব, কাৰণ ৰাস পূৰ্ণিমাৰ প্ৰভাৱত তেওঁলোকৰ জীৱনত সকলো ক্ষেত্ৰত সকাৰাত্মক পৰিৱৰ্তন অহা দেখা যাব। মন কিছু পজিটিভ হৈ পৰিব, কৰ্মক্ষেত্ৰতো আপোনাৰ মন বহিব। বিগত দিনত যদিও কৰ্মক্ষেত্ৰত সিমান মন বহা নাছিল, কিন্তু আজিৰ এই পূৰ্ণিমাৰ প্ৰভাৱে আপোনাক কৰ্মত মন বহোৱাব। অকণমান সাজ পোছাক ক্ৰয় কৰিবলৈও মন যাব, লাক্সাৰিয়াছ লাইফ কিছু উপভোগ কৰিবলৈ আপোনাৰ ইচ্ছা যাব,
জীৱনসংগীৰ নামত আপোনাৰ কিবা আকস্মিক খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে ৰাস পূৰ্ণিমা আপোনাৰ বৈবাহিক হওক, প্ৰেম সম্পৰ্ক হওক, এই দুয়োটা ক্ষেত্ৰত কিছু শুভ দৃষ্টি দিয়া দেখা যাব। মনত সাহসিকতাবোৰ বৃদ্ধি কৰাব। গতিকে যিকোনো ক্ষেত্ৰতে নহওক কিয় এই ৰাশি ব্যক্তিসকলৰ সাহস, মনোবল, এনেধৰণৰ কিছু মানসিকতাবোৰ বৃদ্ধি পাব। গতিকে মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবেও আজিৰ এই ৰাস পূৰ্ণিমাৰ এক বিশেষ শুভ পৰিৱৰ্তন এই ৰাশি ব্যক্তি হ'লে লাভ কৰিব। আৰু বিশেষকৈ তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি ৰাস পূৰ্ণিমাৰ এক বিশেষ ভাল খবৰ দেখা পোৱা গৈছে। কাৰণ এই ৰাশিৰ ব্যক্তিসকলৰ যি পৰিস্থিতিতে আগ নবঢ়ক কিয় সেই পৰিস্থিতি মোকাবিলা কৰাৰ দক্ষতা এওঁলোকৰ বৃদ্ধি পাব। ৰাস পূৰ্ণিমাই এওঁলোকৰ জীৱনত তেনেধৰণৰ পৰিৱৰ্তন দিয়া দেখা যাব। কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীবোৰ আপোনাৰ নোহোৱা হৈ পৰিব। লগতে সা সম্পত্তি বৃদ্ধিৰ যোগো আজি এই ৰাস পূৰ্ণিমাই দিব। গতিকে সা সম্পত্তি বৃদ্ধিৰো এক বিশেষ যোগ দেখা পোৱা গৈছে। লগতে যুৱ প্ৰজন্মৰ ব্যক্তিৰ পৰা আপুনি ছাপোৰ্ট লাভ কৰিব। য'তেই নাযাওক কিয় যুৱ প্ৰজন্মৰ মাজত থকাৰ চেষ্টা কৰক, দেখিব আপুনি নিশ্চয় সা সুবিধাবোৰ লাভ কৰিব। অৱশ্যে মাজে সময়ে আপোনাৰ মনত কিছু পৰিৱৰ্তন থাকিব। কেতিয়াবা কিবা বেলেগ কৰিব বিচাৰিলে, কেতিয়াবা অকণমান বেলেগ কিবা অন্য কৰিব বিচৰা দেখা যাব। গতিকে সেই ব্যক্তিত্বক যদি আপুনি নিজৰ নিয়ন্ত্ৰণত ৰাখে, তেতিয়াহ'লে অন্য কিন্তু বাকী সকলো দিশত আপোনাৰ বাবে এই ৰাস পূৰ্ণিমাৰ এক বিশেষ শুভ পৰিৱৰ্তন অহা জীৱনত দেখা যাব। গতিকে তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবেও ৰাস পূৰ্ণিমাৰ এক বিশেষ শুভ কৃপা এওঁলোকৰ জীৱনত থকা দেখা যাব। আজিৰ অন্য এটা ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰো আজি ৰাস পূৰ্ণিমাৰ শুভ প্ৰভাৱে এওঁলোকৰ বিশেষকৈ কৰ্মত প্ৰতিদ্বন্দ্বীবোৰ আপোনাৰ নোহোৱা কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি হঠাৎ কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। হঠাৎ আকস্মিক ভাল খবৰ আপুনি নিশ্চয় আজিৰ দিনটোত লাভ কৰিব। আজি পিতৃ মাতৃয়ে আৰ্থিকভাৱে আপোনাক সহায় কৰিব। কাৰণ পূৰ্ণিমাৰ এই বিশেষ প্ৰভাৱ আপোনাৰ পিতৃ মাতৃৰ জৰিয়তে দেখা পোৱা গৈছে। গতিকে এক বিশেষ শুভ প্ৰভাৱ আপুনি পিতৃ মাতৃৰ পৰাই লাভ কৰিব। আৰু আকস্মিক কিবা সুবিধাও আপোনাৰ সন্মুখত আহিব পাৰে। গতিকে সেই সুবিধাসমূহ লোৱাৰ চেষ্টা কৰক। দেখিব আপোনাৰ বাবে আজিৰ এই ৰাস পূৰ্ণিমাটো এক বিশেষ পূৰ্ণিমা হিচাপে পৰিগণিত হোৱা দেখা যাব। আৰু অন্তিমটো শুভ ৰাশি হৈছে মীন ৰাশি। এই মীন ৰাশিৰ ব্যক্তিসকলৰো আজি ৰাস পূৰ্ণিমাৰ এক বিশেষ কৃপা থাকিব। কাৰণ আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি গ্ৰহৰ এক বিশেষ সংযোগে সৰু সৰু কাম বনবোৰৰ বিপৰীতে এওঁলোকৰ ডাঙৰ ডাঙৰ কামত সফলতাত যোগ আহি পৰিব। অকণমান মনোৰঞ্জনৰ নামত খৰচ অৱশ্যে আজি হ'ব পাৰে। তথাপি এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ নামতো লাভৰ যোগ দেখা পোৱা গৈছে। যদি আপুনি বিবাহিত সন্তানৰ পক্ষৰ ফালৰ পৰা আপোনাৰ আজি লাভ হ'ব। আৰু ঘৰত কোনোবা অতিথি আলহীয়ে কিবা শুভ খবৰ লৈ অহা দেখা যাব। গতিকে আজিৰ এই ৰাস পূৰ্ণিমাৰ শুভ প্ৰভাৱ মীন ৰাশিৰ ব্যক্তিসকলৰ ওপৰতো থাকিব। গতিকে বিভিন্ন পথত বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কিছু ভাল খবৰ লাভ কৰা দেখা যাব। গতিকে আশা কৰিছোঁ এই পূৰ্ণিমাৰ শুভ দৃষ্টি আপোনাৰ ওপৰত সদায় থাকক। আপোনাৰ বাবে জীৱনটো শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে